মইৰাবাৰীত যুৱতী নিৰুদ্দেশ। মইৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবান্ধি বিল গাঁৱৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হৈছে। যুৱতীগৰাকীৰ বয়স আনুমানিক 18 বছৰ। যুৱতীগৰাকী মানসিক বিকাৰগ্ৰস্ত হোৱাৰ বাবে ভালদৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হয়। যোৱা শনিবাৰে দিনৰ প্ৰায় 10 মান বজাত দুৰাবান্ধি গাঁৱৰ আব্দুল মতালেবৰ 18 বছৰীয়া জীয়ৰীগৰাকী ঘৰৰ পৰা ওলাই যায়। যুৱতীগৰাকীৰ পিন্ধনত আকাশী ৰঙৰ কুৰ্তা, গোলাপী ৰঙৰ পায়জামা আৰু ৰঙা ৰঙৰ উৰণি আছিল। আনহাতে যুৱতীগৰাকীৰ বেচামাৰী অঞ্চলত প্ৰত্যক্ষ কৰা হৈছে বুলিও জানিব পৰা গৈছে, যদিও বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই। যদি কোনোবা ব্যক্তিয়ে যুৱতীগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 8638508834 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃয়ে অনুৰোধ জনাইছে। কি নাম? ছোৱালীজনীৰ তাৰ নাম হ'ল জাহানাৰা খাতুন। আমি জানো বুলি মাতো, চবে জানো বুলি মাতে তাক। কেই তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা? ঘৰৰ পৰা ওলাইছে যোৱা শনিবাৰে 6 তাৰিখ আছিলে। কিমান সময়ত? আবেলি ওলাইছিলে না, শনিবাৰে 10টা বজাত, ৰাতিপুৱা 10টা বজাত নেকি? 10টা বজাত ওলাইছে। তাৰপিছত আমাৰ কণ্ট্ৰলৰ পৰা চাউল দিছিল যে চাউলকেইটা আনি থৈ তাৰপিছত সি ওলাই গ'ল। ক'ৰবাত খবৰ পাইছেনে থকা খবৰ বুলি? পাইছিলোঁ আমি দুপৰীয়া সময়ত খবৰ পাইছোঁ। আমি ডিঙত ওলাইছোঁ, আমি বিচাৰিবলৈ ওলাইছোঁ। ওলোৱাৰ পিছত এটা মানুহ আমাৰ ককাই হয়, তেওঁ কৈছে যে বেচামাৰী আমতলা লগ পাইছে ৰোডত। লগ পোৱাৰ পিছত আমাৰ তাত ফোন কৰিছে। ফোন কৰাৰ পিছত আমি আহিলোঁ। সোনকালে মানে আমি বাইকত আহিছোঁ, আহি তাক মানে ধৰিব পৰা নাই। আকৌ গুচি গ'ল নেকি? সি এফালে মানে ক'ৰবাত আমাৰ বেলেগ মানুহৰ ঘৰৰ পিছফালে ফিচাৰী আলি আলি এই বেলেগ ৰাস্তাটো ঠিক হ'ল। গণ্ডগোল আছে, মাতে সি জন্মৰ পৰাই মাতত গণ্ডগোল আছে। আৰু আগে পিছে এনেকুৱা হৈছিল নেকি? আগে পিছে হৈছে। ওলাই গৈছিল নেকি ঘৰৰ পৰা? সৰু আছিলে, ইমান টেনশ্যন নাই। এতিয়া ডাঙৰ হৈছে, এতিয়া যদি ক'ৰবাত যায় যদি হ'লেও মনত বহুত দুখ লাগে। সেইটো কাৰণে আমি বিচাৰি আছোঁ। থানাত জনাইছে নেকি? থানাত জনোৱা নাই, হ'লেও মানে ৰাইজৰ আগত মই যদি ক'ৰবাত যদি আপোনালোকে পায় তেতিয়া আমাক এটা আমি ফোন নম্বৰ দি দিব। আপোনাৰ নাম কি? মোৰ নাম আব্দুল মতালিব। আৰু ছোৱালীজনী আপোনাৰ কি হয়? ছোৱালীজনী মোৰ ছোৱালী হয়। কি নাম আছিলে? জাহানাৰা খাতুন। এনে আমি জানো বুলি মাতো। আপোনাৰ ঘৰ? মোৰ ঘৰ মইৰাবাৰী দুৰাবান্ধি বিল। মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 এনি।